নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে আজি ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দুটা বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, প্ৰথমটো সুখবৰ চাব অসম চৰকাৰৰ বিত্ত বিভাগৰ কাৰ্যবাহী নিৰ্দেশনা। বিষয় আছে আপোন ঘৰ সুদ সাহায্য আঁচনিৰ সম্প্ৰসাৰণ, অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ যি সুবিধা পাই আছে সেই আঁচনিখনৰ সম্প্ৰসাৰণ কৰিছে, অৰ্থাৎ ম্যাদ বৃদ্ধি কৰিছে। তলত জনাইছে যে অসম চৰকাৰে সুদ সাহায্য আঁচনি আপোন ঘৰ 1/4/2026 তাৰিখৰ পৰা 31/7/2026 তাৰিখলৈকে সম্প্ৰসাৰণ কৰিছে। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে যি আপোন ঘৰ আঁচনি লাভ কৰি আছে, এই আপোন ঘৰ আঁচনি অসম চৰকাৰে পুনৰবাৰ 1/4/2026 তাৰিখৰ পৰা 31/7/2026 তাৰিখলৈকে ম্যাদ বৃদ্ধি কৰিছে। আৰু এই সন্দৰ্ভত জনাইছে যে আপোন ঘৰ আঁচনি সন্দৰ্ভত পূৰ্বৰ যিসমূহ চৰ্ত আৰু নিয়মাৱলী আছে সেইসমূহ অপৰিৱৰ্তিত থাকিব। আৰু দ্বিতীয়টো সুখবৰ চাব অসম চৰকাৰৰ বিত্ত বিভাগৰ কাৰ্যবাহী আদেশ। বিষয় আপোন বাহন সুদ সাহায্য আঁচনিৰ সম্প্ৰসাৰণ, অৰ্থাৎ অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে যি আপোন বাহন আঁচনিৰ প্ৰৱৰ্তন কৰিছিল, সেই আপোন বাহন আঁচনিখন এতিয়া 1/4/2026 তাৰিখৰ পৰা 31/7/2026 তাৰিখলৈকে সম্প্ৰসাৰণ কৰিছে। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে পুনৰবাৰ আপোন বাহন আঁচনিখন 1/4/2026 তাৰিখৰ পৰা 31/7/2026 তাৰিখলৈকে ম্যাদ বৃদ্ধি কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগে দুটা বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো স্তৰৰ অৰ্থাৎ নিয়মীয়া আৰু কণ্ট্ৰেকচুৱেল যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকেও এই দুটা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।